হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাইছোঁ আৰু মই এখন আপোনালোকক আজি ওপৰে নহয় তলেৰে অনা এখন এৰোপ্লেন দেখাম। আৰু চাওক, এইখনেই হ'ল সেই উৰাজাহাজখন। মানে শিৱসাগৰৰ দাদাজনে ক্ৰয় কৰি আনিছে, মানে এখন ৰেষ্টুৰেণ্ট খুলিব। ৰেষ্টুৰেণ্ট খোলাৰ উদ্দেশ্যৰে এইখন লৈ আনিছে। গতিকে চাওক আপোনালোকে, মানে অৰিজিনেল এইখন প্লেন হয়। আৰু ইয়াৰে পাখাকেইটা মানে খুলি লৈ আহিছে, যিহেতু ট্ৰাকত আনিবলৈ অসুবিধা, গতিকে পাংখা দুখন খুলি লৈ আহিছে। আৰু চাওক কিমান ডাঙৰ, এখন ডাঙৰ ট্ৰেইলাৰত লৈ আহিছে। গতিকে এতিয়া বৰ্তমান আছে, এইখন আহি পাইছে টুল গেট বাইহাটা চাৰিআলি ক্ৰছ কৰি। গতিকে আমিও এইফালৰ পৰা আহি আছিলোঁ, দেখা পালোঁ। গতিকে হঠাতে দেখা পাই চাব মন গ'ল। আৰু জাহাজখন দাদাই বহুত ষ্ট্ৰাগল কৰি লৈ আহিছে। আমি মাজে মাজে দেখা পাইছোঁ, টিভিত হওক নিউজত হওক, মানে ক'ৰবাত এনেকৈ মানে অকল ৰিমেডি লৈ আহিছে, মানে টায়াৰ চায়াৰ খুলি দিছে। বহুত ষ্ট্ৰাগল কৰি এইখিনি আহি পাইছে। আৰু ৰেষ্টুৰেণ্টখনত পূৰা সকলোৱে চেল্ফি লোৱাত ব্যস্ত, কাষতে ধুনীয়াকৈ ৰখাই থৈ দিছে। আৰু প্লেনৰ পাংখা দুখন এইখন মানে ট্ৰেইলাৰত মানে বেলেগকৈ আনিছে, চাওক। গতিকে হাজৰিকা দাদালৈ শুভকামনা থাকিল। ৰেষ্টুৰেণ্টখন সোনকালে হওক, আমিও এদিন যাম তালৈ ধুনীয়াকৈ।